নমস্কাৰ, মই আচাৰ্য শইকীয়া। আপোনালোকে চাই আছে খবৰ.com। বাতৰি বহুত শুনিলে। আজি আমি কিছু চিকিৎসাৰ কথা পাতিম। গুৱাহাটীবাসীৰ বাবে এটা ভাল খবৰ এই মুহূৰ্তত লৈ আহিবলৈ চেষ্টা কৰিছোঁ আৰু আজি মই এটা ফিজিঅ'থেৰাপি চেণ্টাৰত উপস্থিত আছোঁ। আজিৰ দিনটোত মাংগলিক ৰীতি নীতিৰ মাজেৰে এই চেণ্টাৰটোৰ মুকলি কৰা হৈছে আৰু চেণ্টাৰটোৰ নাম হৈছে হেপী হেল্থ ফিজিঅ'থেৰাপি চেণ্টাৰ। আৰু এই চেণ্টাৰটোত আপোনালোকে উন্নত প্ৰযুক্তিবিদ্যাৰে ফিজিঅ'থেৰাপিৰ যিসমূহ চিকিৎসা, সেই চিকিৎসাসমূহ আপোনালোকে সঠিক মূল্যত লাভ কৰিব পাৰিব। দেখিবলৈ পোৱা যায় যে বহুতো লোকৰ বিভিন্ন ধৰণৰ সমস্যা থাকে, বাত বিষেই হওক বা আঁঠুৰ বিষ, কিলাকুটিৰ বিষ ইত্যাদি ধৰণৰ যিসমূহ সমস্যা ফিজিঅ'থেৰাপিৰ সৈতে ৰিলেটেড যিসমূহ সমস্যা, সেই সমস্যাসমূহ সমাধানৰ বাবে এতিয়া আপোনালোকে চিন্তাৰ প্ৰয়োজন নাই। গুৱাহাটী মহানগৰীৰ এটা প্ৰান্তত আজিৰ দিনটোত স্থাপন কৰা হৈছে, শুভাৰম্ভ কৰা হৈছে হেপী হেল্থ ফিজিঅ'থেৰাপি চেণ্টাৰ। আৰু এই চেণ্টাৰটোৰ মুখ্য চিকিৎসক ডক্টৰ সঞ্জীৱ দাস আমাৰ সৈতে উপস্থিত আছে। এই ফিজিঅ'থেৰাপিৰ যি নতুন চেণ্টাৰ, এই চেণ্টাৰটোত আপোনালোকে কি সুবিধা লাভ কৰিব পাৰিব আৰু ইয়াত আপোনালোকে কিমান মূল্য বা সঠিক মূল্যত আপোনালোকে ইয়াত সুবিধা লাভ কৰিব পাৰিব নে নোৱাৰে, আৰু এই চেণ্টাৰটো কেতিয়াৰ পৰা কেতিয়ালৈকে খোলা থাকিব, গুৱাহাটীৰ কোনটো প্ৰান্তত অৱস্থিত আছে, সকলো কথা আমি তেখেতৰ মুখেৰেই জানিবলৈ চেষ্টা কৰিম। ছাৰ, আপোনাক স্বাগতম জনাইছোঁ। আজি মুকলি কৰা হৈছে নতুনকৈ চেণ্টাৰটো। প্ৰথমতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। জনাওকচোন, কেতিয়াৰ পৰা আপুনি চিন্তা চৰ্চা কৰি আছিল যে এটা নতুন ফিজিঅ'থেৰাপি চেণ্টাৰ মুকলি কৰিম, বা আৰু এই চেণ্টাৰটো ক'ত আছে, কি সুবিধা ইয়াত উপলব্ধ হ'ব? একচুৱেলি মই পোনপ্ৰথমে সকলোকে ইয়াত যোন আহিছে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়াত অহাৰ বাবে, আজিৰ এই শুভ অনুষ্ঠান এটাত। আৰু আজি আমাৰ ফিজিঅ'থেৰাপি হেপী হেল্থ ফিজিঅ'থেৰাপি চেণ্টাৰখন আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছে। আৰু আমি সকলো আৰু সকলোৰ বাবে এক সুন্দৰ আমি মানে ট্ৰিটমেণ্ট আৰু ফিজিঅ'থেৰাপি সেৱা আগবঢ়াই আগতো গৈছিলোঁ, আৰু নতুনকৈ ইয়াত আমাৰ গুৱাহাটীৰ লালগণেশ্বৰ উদালবাক্ৰা নিজৰা পথত নতুন চেণ্টাৰ এটা খুলিছোঁ। আৰু এই চেণ্টাৰতো আমি সকলোকে সেৱা আগবঢ়াই যাম। আৰু আমাৰ ইয়াত মেইনলি টাইমিংটো হ'ব, যিটো ফিজিঅ'থেৰাপিৰ টাইমিং নৰ্মেলিটো 10-11টাৰ পৰাই খোলে। আমাৰ ইয়াত অলপ সোনকালে হ'ব, 8টাৰ পৰা, কিছুমান অফিচিয়েল মানুহৰ কাৰণে, যাতে সিহঁতে জল্দি কৰি অফিচত যাব পাৰে, বা কিছুমান মানুহ আফটাৰ 9 অফিচে হয়, আফটাৰ 9ও ইয়াত সকলো ধৰণৰ ফিজিঅ'থেৰাপি ইয়াত সেৱা উপলব্ধ থাকিব। আৰু বিশেষকৈ মই ইয়াত নিজে থাকিম, নিজে উপস্থিত থাকিম আৰু সকলোকে ট্ৰিটমেণ্ট আগবঢ়াম। আৰু মেইনলি আমাৰ ইয়াত বেছিভাগ কিছুমান কঁকালৰ বিষ, ডিঙিৰ বিষ, আপোনাৰ ফ্ৰজেন শ্ব'ল্ডাৰ, সেইবোৰ সকলো ধৰণৰ ট্ৰিটমেণ্ট কৰা হ'ব। নিউৰলজিকেল প্ৰব্লেমবোৰ ট্ৰিটমেণ্ট কৰা হ'ব। যেনে কিছুমান বিশেষকৈ আমাৰ কিছুমান বাচ্ছা, আজিকালি ৰিচেণ্টলি মই 2 বছৰ আগত মাজুলী গৈছিলোঁ। মাজুলীত কিছুমান চেৰিব্ৰেল পালচি বুলি কয়, ডাউন চিণ্ড্ৰম, আজিকালি এইবোৰ বস্তুবোৰ বাঢ়ি গৈছে আমাৰ বাচ্ছাবোৰ। তো সেইবোৰ ইয়াত ধুনীয়া ট্ৰিটমেণ্ট হ'ব, আৰু একদম উইথ প্ৰচেছ আৰু গুড এছেছমেণ্টত আমাৰ সকলো ট্ৰিটমেণ্ট সেৱা আগবঢ়োৱা হ'ব ইয়াত। আৰু আপোনাৰ সৈতে যদি যোগাযোগ কৰিব বিচাৰে কোনোবাই, আপোনাৰ যোগাযোগ নাম্বাৰটো জনাব। আমাৰ একচুৱেলি ইয়াত যোগাযোগ, আমাৰ বাহিৰতো চাইনবোৰ্ড লগোৱা আছে, আৰু মোৰ চেম্বাৰৰ যিটো অফিচিয়েল নাম্বাৰ হয়, মোৰ সকলোৱে যোগাযোগ কৰিব পাৰে। এইটো হ'ল 8638108758। আৰু আমাৰ ফেচবুক পেজতো হেপী হেল্থ ফিজিঅ'থেৰাপি চেণ্টাৰ বুলি পেজ এখন আছে, ইনষ্টাগ্ৰামতো আছে, আৰু সকলো ইউটিউবতো আছে, সকলো আপোনালোকে চাব পাৰে। এটা কথা আৰু সুধিব বিচাৰিছোঁ, যিহেতু দেখিবলৈ পোৱা যায় যে বহুতো দৰিদ্ৰ লোক থাকে, যিসকল লোকৰ ৰেচন কাৰ্ড হওক বা বিভিন্ন ধৰণৰ আয়ুষ্মান কাৰ্ড, কিবা যদি কাৰ্ড আছে, দৰিদ্ৰ সীমাৰেখাৰ তলৰ যিসমূহ ৰোগী থাকে, তেওঁলোকৰ বাবে কিবা ৰেহাই আছে নেকি? চাওক, একচুৱেলি মই যিবোৰ দৰিদ্ৰ ৰেখা আছে, সিহঁতে যদি আহে মোৰ তাত, অবভিয়াছলি আমি এইটো ৰাখিম। আৰু এইটো মই আগৰ পৰাও কৰি আছোঁ। কিছুমান পেচেণ্ট আহিব নোৱাৰে, আমি হোম ভিজিট কৰাই দিওঁ। কিছুমান আমাৰ এতিয়া আহিব নোৱাৰে, বহুত দুখীয়া বা দৰিদ্ৰ ৰেখাত সিহঁতে থাকে, পেচেণ্ট পে'মেণ্ট কৰিব নোৱাৰে, আমি তেনেকুৱা পেচেণ্টো চাই দিছোঁ, ন' ডাউট। আৰু আমি দৰিদ্ৰ ৰেখাৰ ভিতৰত যিবোৰ পেচেণ্ট থাকিব, যিবোৰ মানুহ থাকিব, আমি সদায় তেওঁলোকক চাম আৰু ধুনীয়াকৈ চাই দিম সিহঁতক, এইবোৰ বস্তু আমি কৰিম। এয়া আছিলে হেপী হেল্থ ফিজিঅ'থেৰাপি চেণ্টাৰৰ কথা আপোনালোকে জানিব পাৰিলে। আপোনালোকেও ভিজিট কৰক। আপোনাৰ যদি ফিজিঅ'থেৰাপিৰ সৈতে ৰিলেটেড যদি কিবা সমস্যা আছে, তেন্তে তেওঁলোকৰ সৈতে যোগাযোগ কৰিব পাৰে। আমি স্ক্ৰীণত তেওঁলোকৰ যোগাযোগ নাম্বাৰ আৰু ঠিকনা আপোনালোকক দি দিছোঁ, আপোনালোকে ভিজিট কৰিব পাৰে। আৰু আমি ইয়াৰ যিসমূহ প্ৰযুক্তিবিদ্যা আছে, উন্নত মানদণ্ডৰ যিসমূহ চিকিৎসা শৈলী, সেই সকলো ইয়াত সন্নিৱিষ্ট কৰিছে তেওঁলোকে, সকলো সা সুবিধা তেওঁলোকে ৰাখিছে। গতিকে পলম নকৰিব, আপুনিও আজিয়েই ভিজিট কৰক হেপী হেল্থ ফিজিঅ'থেৰাপি চেণ্টাৰত। ধন্যবাদ।